এই মুহূৰ্তত ৰাজ্যৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লগতে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লগতে চাকৰি প্ৰাৰ্থীলৈ চৰকাৰীভাৱে জাননী প্ৰকাশ কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ আহিছে কাৰণ তৃতীয় চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ বাবে এই জৰুৰী খবৰ যে এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়নৰ তাৰিখ 29 ফেব্ৰুৱাৰী ধাৰ্য কৰা হৈছিল। 29 ফেব্ৰুৱাৰীৰ ভিতৰত যিসকলে আবেদন কৰিব নোৱাৰে তেওঁলোকৰ বাবে আহিছে এই গুৰুত্বপূৰ্ণ খবৰ। আপুনি পুনৰ পঞ্জীয়ন কৰিব পৰা নাই যদিও কোনো চিন্তাৰ কাৰণ নাই, কাৰণ 29 ফেব্ৰুৱাৰীৰ পিছতো কৰিব পাৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰি-ৰেজিষ্ট্ৰেশ্যন। চৰকাৰে দিয়াৰ দৰে নতুন নিয়মেৰে পুনৰ পঞ্জীয়ন কৰিব পাৰিব। 29 ফেব্ৰুৱাৰী এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়নৰ শেষ তাৰিখ ধাৰ্য কৰিছিল আৰু কাৰিকৰী অসুবিধাৰ বাবে বৰ্তমান সেৱাসমূহ উপলব্ধ নহয়। সেয়েহে 29 ফেব্ৰুৱাৰীৰ পিছতো বাহাল থাকিব এই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেশ্যন। আৰু উল্লেখযোগ্য যে যিসকলে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি কৰি আছে কৰ্মচাৰীসকলে এমপ্লয়েড বুলি এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আৰু যিসকলে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰিছে তেওঁলোকেও ৰি-ৰেজিষ্ট্ৰেশ্যন কৰি নিজৰ শিক্ষাগত অৰ্হতা আপডেট দিব লাগে। আৰু এই ৰি-ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলক কৰা হৈছিল, যাৰ তাৰিখ 29 ফেব্ৰুৱাৰী ধাৰ্য কৰা হৈছিল। কিন্তু ইয়াৰ পিছতো আপোনালোকৰ তাৰিখ বৃদ্ধি কৰিছে। ইয়াৰ পিছতো আপোনালোকে এই ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।